গোমাংস নিষিদ্ধকৰণৰ বিৰোধিতাৰে এবাৰ গৰজি উঠিছে আমছুৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দি কৈছে যে আমি সংখ্যালঘুক জুকাই নল'ব বা আমি সংখ্যালঘুৱে কেতিয়াও মানি নলওঁ এই চৰকাৰৰ সিদ্ধান্ত। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছে যে হিমন্ত বিশ্ব শৰ্মা যদি 50 বাৰ মুখ্যমন্ত্ৰী হৈ আহিও অসমত কয় যে আমি গোমাংস নিষিদ্ধ কৰিম তেতিয়াও সংখ্যালঘু মুছলমানে মানি নলয়, কিয়নো অসমত ধৰ্মীয় সংখ্যালঘুসকলৰ জালসা হয়, ইস্তেমা হয় আৰু তাতেই গোমাংসৰ ব্যৱহাৰ কৰা হয় বুলি এনেদৰে দিল্লীত আজিৰ দিনটোত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে গৰ্জন দেখিবলৈ পোৱা গ'ল আমছুৰ। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। গোমাংস নিষিদ্ধ কৰাক লৈ গৰ্জন আমছুৱে গৰজি উঠা দেখিবলৈ পোৱা গৈছে। নিষিদ্ধকৰণৰ বিৰোধিতাৰে আমছুৰ প্ৰতিক্ৰিয়া আহিছে। সংবিধানৰ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অধিকাৰ মুছলমানৰো আছে, সংখ্যালঘু মুছলমানেও এই অধিকাৰ আছে। আৰু হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হৈ ক'লেও আমি কেতিয়াও মানি নলওঁ এই সিদ্ধান্ত। গোমাংস বন্ধ কৰি সংখ্যালঘুক জোকাই নল'ব বুলি হুংকাৰ, সংখ্যালঘু লোকক জোকাই নল'ব বুলি হুংকাৰ দিছে এতিয়া আমছুৱে। এইখন অসমত ধৰ্মীয় সংখ্যালঘুৰ জলসা হয়, ইস্তেমা আছে আৰু তাতেই গোমাংসৰ ব্যৱহাৰ কৰা হয়। গোমাংস বন্ধ কৰিলে অসম ভাৰতৰ 5খন ৰাজ্যৰ এখন হৈ নাযায় বুলি উল্লেখ কৰিছে আমছুৱে। আৰু মুছলমানে কি খাব কি নাখাব সেয়া মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত ল'লে, মুখ্যমন্ত্ৰীয়ে যদি সিদ্ধান্ত লয় আমি মানি নলওঁ বুলি এনেদৰে হুংকাৰ। আৰু তেওঁ যদি সাহস আছে তেনেহ'লে উত্তৰ পূৰ্বাঞ্চলত নিষিদ্ধ কৰি দেখুৱাওক এই গোমাংস। আৰু গোমাংসক লৈ যেহেতু দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত হৈছে, দিল্লীত গোমাংসৰ নিষিদ্ধকৰণৰ বিৰোধিতাৰে এনেদৰে সৰব হ'ল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। গোমাংস নিষিদ্ধ কৰাক লৈ গৰ্জন এনেদৰে আমছুৰ কৈছে, হুংকাৰ দি কৈছে সংখ্যালঘুক জোকাই নল'ব, গোমাংস বন্ধ কৰি সংখ্যালঘু মুছলমান লোকক জোকাই নল'ব। গোমাংস নিষিদ্ধকৰণৰ বিৰোধিতাৰে এনেদৰে গৰ্জন এতিয়া আমছুৰ। লগতে কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি 50 বাৰো মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ অসমত সংখ্যালঘু লোকক কয় যে অসমত আমি গোমাংস বন্ধ কৰি দিম, কিন্তু তেতিয়াও কোনো সংখ্যালঘু মুছলমানে মুখ্যমন্ত্ৰীগৰাকীৰ এই সিদ্ধান্ত মানি নলয়। এনেদৰে সংখ্যালঘুক জোকাই নল'ব বুলি হুংকাৰ প্ৰদান কৰি আমছুৰ তৰফৰ পৰা কোৱা হৈছে, ৰেজাউল কৰিম চৰকাৰে কৈছে যে গোমাংস বন্ধ কৰিলে অসমখন ভাৰতৰ ভিতৰত 5খন ৰাজ্যৰ এখন হৈ নাযায়। আৰু মুছলমানে কি খাব কি নাখাব সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত ল'ব নোৱাৰে আৰু তেখেতৰ সিদ্ধান্ত মতে আমি নচলোঁ। আৰু তেখেতৰ যদি সাহস আছে তেনেহ'লে উত্তৰ পূৰ্বাঞ্চলত বন্ধ কৰি দেখুৱাওক গোমাংসৰ প্ৰচলন। আৰু দিল্লীত গোমাংস নিষিদ্ধকৰণৰ বিৰোধিতাৰে চৰকাৰ বিৰোধী শ্লোগানেৰে এনেদৰে এতিয়া সৰব হ'ল ৰেজাউল কৰিম চৰকাৰ। মন্তব্য আছে ৰেজাউল কৰিম চৰকাৰে আচলতে এই সন্দৰ্ভত কি কৈছিল, শেহতীয়াভাৱে ৰাজ্যত যি বিতৰ্কৰ সূত্ৰপাত হৈছে তাকে লৈ ৰেজাউল কৰিম চৰকাৰে আচলতে কি কৈছিল, কেনেদৰে কঠোৰ সমালোচনা কৰিছে চৰকাৰ বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। অসমত আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ জলসা আছে, অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ইস্তেমা হয়, বিভিন্ন ক্ষেত্ৰত আজি এই মাংস ব্যৱহৃত হয়। গতিকে সেই মাংসবিলাক ব্যৱহাৰ হ'ব। গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী এই কথাবিলাক কৈ পেলাই আজি খ্ৰীষ্টান মানুহখিনি বা মুছলমান মানুহখিনিক আৱেগ আজি কথাবিলাক কৈ পেলাই যে মুখ্যমন্ত্ৰী যিটো নিকৃষ্টতম পন্থা লৈছে, এই পন্থাটো আচলতে অসমৰ কাৰণে কিন্তু ভাল সংকেত নহয়। মই স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰক পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰাৰ পৰিৱৰ্তে মানুহক শিক্ষাৰ অধিকাৰ দিয়ক, মানুহক থকাৰ অধিকাৰ দিয়ক, মানুহৰ মূল্য বৃদ্ধি ৰোধ কৰক, নিবনুৱা সমস্যাৰ সমাধান কৰক। অসমখনৰ 5খন ৰাজ্যৰ ভিতৰত গোমাংস বন্ধ কৰিলে অসমখন 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব নেকি? মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া চালে বেৰে কোবাই দিল্লীক ভাল লগাবৰ কাৰণে, নাগপুৰক ভাল লগাবৰ কাৰণে কোনে অসমৰ মুছলমানসকল, অসমৰ খ্ৰীষ্টানসকল, নৰ্থ ইষ্টৰ খ্ৰীষ্টান ভাইসকল কি খাব তাৰ ওপৰত তেওঁ বেন লগাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ, সেই সিদ্ধান্ত আমি মানি নলওঁ। গতিকে আমি স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰীয়ে এই কথা বাৰ্তাবিলাক কৈ আচলতে মুখ্যমন্ত্ৰীৰ চকীখন আৰু পাতল কৰিছে, মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা বিনষ্ট কৰিছে। গতিকে আমাক ভাৰতীয় সংবিধানে যিখিনি অধিকাৰ, অন্য বস্ত্ৰ আৰু বাসস্থান, খোৱা লোৱাৰ, পিন্ধাৰ, চলন ফুৰণৰ যিখিনি অধিকাৰ দিছে সেইখিনি অধিকাৰ লৈ আমি জীয়াই থাকিম। তাত হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হৈও আমাৰ ওপৰত যিকোনো ধৰণৰ তেওঁ লাঠি, পুলিচ, আইন ভাবুকি দি যদি কোনো আইন পাছ কৰি বা কোনো ধৰণৰ ব্যৱস্থা ল'ব বিচাৰে তেনেকুৱা ব্যৱস্থা আমি মানি নলওঁ। গতিকে আমাৰ কথা হৈছে আমি কাৰো ধৰ্মীয় আৱেগ অনুভূতিত আঘাত নোহোৱাকৈ, কোনো ধৰ্মীয় মানুহক আমি আঘাত নিদিয়াকৈ আমি অসমৰ সংখ্যালঘু সমাজ আমি কেনেকৈ চলিম, কেনেকৈ আগবাঢ়ি যাম সেইটো আমি নিজে সিদ্ধান্ত গ্ৰহণ কৰিম। গতিকে আমি মুছলমানসকলে, বিশেষকৈ মুছলমানসকলে আমি কোনো জনগোষ্ঠীৰে ধৰ্মীয় আৱেগ অনুভূতিত আঘাত কৰা কাৰ্য আমি কেতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। গতিকে আমাৰ কথা হৈছে আমাৰ চলন ফিৰণ, খোৱা লোৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বাধা দিব নোৱাৰে। আৰু এইটো মুখ্যমন্ত্ৰীয়ে
কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত কেৱল মাত্ৰ 26ৰ বৈতাৰণি পাৰ কৰাৰ স্বাৰ্থত এই নিকৃষ্ট ৰাজনীতি কৰিছে। এই নিকৃষ্ট ৰাজনীতি বন্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক স্পষ্টভাৱে আহ্বান জনাইছোঁ। তেওঁ এবাৰ আইন পাছ কৰিছে, 5 কিলোমিটাৰ বেখাৰদৰ মন্দিৰ থকা অঞ্চলবিলাকত গো মাংস বিক্ৰী কৰিব নোৱাৰিব। আল্টিমেটলি অসমৰ মুছলমানসকলে মানি লৈছে। অসমৰ মুছলমানসকলে সেই ধৰণৰ কাৰো আৱেগ অনুভূতিত আঘাত নোহোৱাকৈ তেওঁলোকৰ খোৱা খাদ্যখিনি তেওঁলোকৰ মানে যিখিনি ধৰ্মীয় ৰীতি নীতি কামবিলাক তেওঁলোকে যেনেকৈ গো মাংসৰ জৰিয়তে বা তেওঁলোকে চলাই আছে। গতিকে এই কথা বৰ্তাবিলাক আচলতে হৈছে যে ৰাজনীতিকৰণ কৰি পেলাই কাৰোবাৰ ওপৰত বল ঠেলি দি পেলাই মুখ্যমন্ত্ৰী এইবোৰ কাম কৰিবলৈ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাবিলাক যদি কাৰোবাৰ কথা মতে কৰি আছে, তেনেহ'লে চামগুৰিত যিটো কথা ওলাই আছে এই কথাটোৰ মুখ্যমন্ত্ৰী উত্তৰ কিয় নিদিয়ে? গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ যে সংখ্যালঘু সমাজক জকাই নল'ব, সংখ্যালঘু সমাজক লাঠি পুলিচ ভয় ভাবুকিৰে আপুনি ডমিনেট নকৰিব। কাৰণ আপুনি গণতন্ত্ৰত সৰ্বা শেষৰ দিনলৈকে থকা ৰজা নহয়, পৃথিৱী টকালৈকে। গতিকে আপুনি 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে, 5 বছৰ পিছত আৰু হয়তো বেলেগ মুখ্যমন্ত্ৰী আহিব, বেলেগ ৰাজনৈতিক নেতা আহিব, দল আহিব। গতিকে তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ হিটলাৰী শাসনতন্ত্ৰ বন্ধ কৰি ৰাইজৰ উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক। ড্ৰাগছ মুক্ত এখন অসম কৰক, মদ মুক্ত এখন অসম কৰক, অসমৰ উন্নয়ন কৰক, অসমৰ মানুহৰ মূল্য বৃদ্ধি ৰোধ কৰক, অসমৰ মানুহৰ ভাল বহু কাম আছে সেই ভাল কামবোৰ কৰা আৰম্ভ কৰক। এইবোৰ নিকৃষ্টতম আৰু নিজ মানসিকতাৰ ৰাজনীতি পৰিহাৰ কৰক অসমৰ মুখ্যমন্ত্ৰী। নহ'লে অসমৰ মুখ্যমন্ত্ৰীক কিন্তু মই পুনৰবাৰ কৈছোঁ, অসমৰ ইতিহাসত নহয় ভাৰতবৰ্ষৰ ইতিহাসত কলা চিয়াহীৰে এজন যে ব্যৰ্থ সাম্প্ৰদায়িক আৰু নিজ মানসিকতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল, এইটো কলা আখৰেৰে ভাৰতবৰ্ষৰ ইতিহাসত কিন্তু লিখা থাকিব। সহজলভ্য ৰাস্তা হৈছে এইটো যে মুছলমানসকলক টাৰ্গেট কৰা। গতিকে এইটো কথা গতানুগতিকভাৱে মুখ্যমন্ত্ৰী টাৰ্গেট কৰি আহিছে। গতিকে আমি এই মুখ্যমন্ত্ৰীৰ এই মানসিকতাক তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানেই যদি গৌ মাতাৰ প্ৰতি যদি তেওঁৰ ইমানেই দৰদ, তেওঁ তেনেহ'লে শ্ৰীৰামপুৰৰ পৰা অসমৰ মাটিৰে যিবিলাক গোধন যে সৰবৰাহ হৈ আছে মেঘালয় উত্তৰ পূৰ্বাঞ্চললৈ গৈ আছে বা উত্তৰ পূৰ্বাঞ্চলত যি নিধন হৈ আছে, অসমৰ মাটিৰে কিয় যাবলৈ দিছে? অসমৰ মাটিত চেণ্ডিকেট চলাবলৈ কিয় দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? আজি মেঘালয়ত যে গো হত্যা হৈ আছে, মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগতে সম্পৰ্ক ছেট কৰিব পাৰিবনে? অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগতে সম্পৰ্ক ছেট কৰিব পাৰিবনে? নাগালেণ্ড মিজোৰাম এইবিলাকৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ছেট কৰিব পাৰিবনে? মুখ্যমন্ত্ৰীৰ বুকুত সাহস আছে নেকি ভাৰতবৰ্ষৰ যিবিলাক 5 ষ্টাৰ হোটেলত গো মাংস চলে এইবিলাক বন্ধ কৰিবৰ কাৰণে? আজি ভাৰতবৰ্ষত বিশ্বৰ 3য়খন দেশ য'ত গো মাংস ৰপ্তানি কৰা হয়। আজি গো মাংস ৰপ্তানি কৰা ভাৰতবৰ্ষৰ 3য়খন দেশ। আজি আল কাবিৰ নাম দিয়া হৈছে মুছলমান। ইয়াৰ মালিক কোন? সতীশ। আৰু ইয়াৰ মালিক আন এটা আছে অল আৰবিয়া এক্সপৰ্টিং প্ৰাইভেট লিমিটেড কোম্পানী। ইয়াৰ মালিক কোন হৈছে? সুনীল। গতিকে এই মানুহবিলাক কি মুছলমানটো নহয়? এই মানুহবিলাক হিন্দু মানুহ। গতিকে এইবিলাকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে মুখ্যমন্ত্ৰীৰ সাহস হ'ব নেকি? আজি ভাৰতবৰ্ষই যে গো মাংস ৰপ্তানি কৰি আছে এইবিলাক বন্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ব্যৱস্থা ল'ব নেকি? গতিকে অসমত বাৰে বাৰে এনেকুৱা ধৰণৰ ধৰ্মীয় মেৰু, ধৰ্মীয় আৱেগ, ধৰ্মীয় ৰহনহানি, মুছলমান হিন্দু কৰি পেলাই আচলতে মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিব বিচাৰিছে এইটো অসমখনৰ কাৰণে কিন্তু এটা ভাল সংকেত নহয়, এইটো এটা অশুভ সংকেত হয়। কাৰণ এইখন অসমত আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ জলচা আছে, অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ। আৰু এয়া আছিল আমচুৰ নেতা ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য। ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিলে গো মাংস নিষিদ্ধ কৰা হ'ব হোটেল ৰেষ্টুৰাঁ ইত্যাদিত আৰু সামাজিক অনুষ্ঠানত, তাৰ পাছতে এনেদৰে এতিয়া আমচুৰ গৰজি উঠিছে দিল্লীত। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ কৈছে যে গো মাংস নিষিদ্ধ কৰাৰ পাছত এতিয়া সংখ্যালঘু লোকক জোকাই নল'ব বা নিষিদ্ধ কৰি সংখ্যালঘু লোকক জোকাই নল'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি 50 বাৰো মুখ্যমন্ত্ৰী হৈ আহে বা তেতিয়াও তেখেতে যদি কয় আমি গো মাংস নিষিদ্ধ কৰি দিম, তেতিয়াও কোনো সংখ্যালঘু লোকে এয়া মানি নলয় বুলি হুংকাৰ প্ৰদান কৰিছে। লগতে কৈছে সংখ্যালঘু লোকক জোকাই নল'ব, সংখ্যালঘুৰ ওপৰত লাঠি ভয় ভাবুকি দি বুলডোজাৰ চলাই বিভিন্ন সময় অত্যাচাৰ চলাইছে, হিটলাৰী শাসন চলাইছে ইত্যাদি ডাঙৰ মন্তব্য কৰিছে, বিস্ফোৰক মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। আৰু এনেদৰে পুনৰবাৰ গো মাংস নিষিদ্ধ কৰি সংখ্যালঘু লোকক জোকাই নল'ব বুলি এতিয়া হুংকাৰ দিছে আমচুৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। লগতে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ইতিহাসৰ পাতত কলা আখৰে লিখা থাকিব যে একেবাৰে এগৰাকী ব্যৰ্থ মুখ্যমন্ত্ৰী বা সাম্প্ৰদায়িক নেতা। আৰু এনেদৰে লিখা থাকিব বুলি এতিয়া মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। লগতে কেতবোৰ ডাঙৰ মন্তব্য বিভিন্ন বিষয় সন্দৰ্ভত তেখেতে মন্তব্য কৰিছে যে বাৰে বাৰে সংখ্যালঘুক টাৰ্গেট কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে। সংবিধানে যিহেতু অধিকাৰ দিছে অন্ন বস্ত্ৰ আৰু বাসস্থানৰ অধিকাৰ, সেয়া মুছলমানৰো আছে। গতিকে মুছলমানে কি খাব কি নাখাব কেনেদৰে থাকিব তাত মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কৰিব নোৱাৰে বা মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিব নোৱাৰে। আৰু মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত মতে আমি নচলো বুলি এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে আমচুৰ সভাপতি
ৰেজাউল কৰিম চৰকাৰে লগতে কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি অসমৰ 50 বাৰলৈও মুখ্যমন্ত্ৰী হয় তেতিয়াও যদি তেখেতে কয় আমি কোনোপধ্যে এয়া মানি নলওঁ। পুনৰবাৰ মন্তব্যটো আগবঢ়াইছে। কাৰণ এইখন অসমত আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ জলচা আছে, অসমত ধৰ্মীয় সংখ্যালঘুসকলৰ ইস্তেমা হয়, বিভিন্ন ক্ষেত্ৰত আজি এই মাংস ব্যৱহাৰিত হয়। গতিকে সেই মাংসবিলাক ব্যৱহাৰ হ'ব। গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী এই কথাবিলাক কৈ পেলাই আজি খ্ৰীষ্টান মানুহখিনি বা মুছলমান মানুহখিনিক আৱেগ আজি কথাবিলাক কৈ পেলাই যে মুখ্যমন্ত্ৰী যিটো নিকৃষ্টতম পন্থা লৈছে, এই পন্থাটো আচলতে অসমৰ কাৰণে কিন্তু ভাল সংকেত নহয়। মই স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰক পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰাৰ পৰিৱৰ্তে মানুহক শিক্ষাৰ অধিকাৰ দিয়ক, মানুহক থকাৰ অধিকাৰ দিয়ক, মানুহৰ মূল্য বৃদ্ধি ৰোধ কৰক, নিবনুৱা সমস্যাৰ সমাধান কৰক। অসমখনক 5খন ৰাজ্যৰ ভিতৰত গো মাংস বন্ধ কৰিলে অসমখন 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব নেকি? মুখ্যমন্ত্ৰী ক'ব পাৰিব নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া চালে বেৰে কোবাই দিল্লীক ভাল লগাবৰ কাৰণে, নাগপুৰক ভাল লগাবৰ কাৰণে কোনে অসমৰ মুছলমানসকল, অসমৰ খ্ৰীষ্টানসকল, নৰ্থ ইষ্টৰ খ্ৰীষ্টান ভাইসকল কি খাব তাৰ ওপৰত তেওঁ বেন লগাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি সেই সিদ্ধান্ত আমি মানি নলওঁ। গতিকে আমি স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰীয়ে এই কথা বাৰ্তাবিলাক কৈ আচলতে মুখ্যমন্ত্ৰীৰ চকীখন আৰু পাতল কৰিছে, মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা বিনষ্ট কৰিছে। গতিকে আমাক ভাৰতীয় সংবিধানে যিখিনি অধিকাৰ, অন্য বস্ত্ৰ আৰু বাসস্থান, খোৱা লোৱাৰ, পিন্ধাৰ, চলন ফুৰণৰ যিখিনি অধিকাৰ দিছে সেইখিনি অধিকাৰ লৈ আমি জীয়াই থাকিম। তাত হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হৈও আমাৰ ওপৰত যিকোনো ধৰণৰ তেওঁ লাঠি, পুলিচ, আইন ভাবুকি দি যদি কোনো আইন পাছ কৰি বা কোনো ধৰণৰ ব্যৱস্থা ল'ব বিচাৰে তেনেকুৱা ব্যৱস্থা আমি মানি নলওঁ। গতিকে আমাৰ কথা হৈছে আমি কাৰো ধৰ্মীয় আৱেগ অনুভূতিত আঘাত নোহোৱাকৈ, কোনো ধৰ্মীয় মানুহক আমি আঘাত নিদিয়াকৈ আমি অসমৰ সংখ্যালঘু সমাজ আমি কেনেকৈ চলিম, কেনেকৈ আগবাঢ়ি যাম সেইটো আমি নিজে সিদ্ধান্ত গ্ৰহণ কৰিম। গতিকে আমি মুছলমানসকলে, বিশেষকৈ মুছলমানসকলে আমি কোনো জনগোষ্ঠীৰে ধৰ্মীয় আৱেগ অনুভূতিত আঘাত কৰা কাৰ্য আমি কেতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। গতিকে আমাৰ কথা হৈছে আমাৰ চলন ফিৰণ খোৱা লোৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বাধা দিব নোৱাৰে। আৰু এইটো মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত, কেৱল মাত্ৰ 26ৰ বৈতাৰণি পাৰ কৰাৰ স্বাৰ্থত এই নিকৃষ্ট ৰাজনীতি কৰিছে। এই নিকৃষ্ট ৰাজনীতি বন্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক স্পষ্টভাৱে আহ্বান জনাইছোঁ। তেওঁ এবাৰ আইন পাছ কৰিছে, 5 কিলোমিটাৰ বেখাৰদৰ মন্দিৰ থকা অঞ্চলবিলাকত গো মাংস বিক্ৰী কৰিব নোৱাৰিব। আল্টিমেটলি অসমৰ মুছলমানসকলে মানি লৈছে। অসমৰ মুছলমানসকলে সেই ধৰণৰ কাৰো আৱেগ অনুভূতিত আঘাত নোহোৱাকৈ তেওঁলোকৰ খোৱা খাদ্যখিনি, তেওঁলোকৰ মানে যিখিনি ধৰ্মীয় ৰীতি নীতি কামবিলাক তেওঁলোকে যেনেকৈ গো মাংসৰ জৰিয়তে বা তেওঁলোকে চলাই আছে। গতিকে এই কথা বাৰ্তাবিলাক আচলতে হৈছে যে ৰাজনীতিকৰণ কৰি পেলাই, কাৰোবাৰ ওপৰত বল ঠেলি দি পেলাই মুখ্যমন্ত্ৰী এইবোৰ কাম কৰিবলৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাবিলাক যদি কাৰোবাৰ কথা মতে কৰি আছে তেনেহ'লে চামগুৰিত যিটো কথা ওলাই আছে এই কথাটোত মুখ্যমন্ত্ৰী উত্তৰ কিয় নিদিয়ে? গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ যে সংখ্যালঘু সমাজক জকাই নল'ব, সংখ্যালঘু সমাজক লাঠি, পুলিচ, ভয় ভাবুকিৰে আপুনি ডমিনেট নকৰিব। কাৰণ আপুনি গণতন্ত্ৰত সৰ্বা শেষৰ দিনলৈকে থকা ৰজা নহয়, পৃথিৱী থকালৈকে। গতিকে আপুনি 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে, 5 বছৰ পিছত আৰু হয়তো বেলেগ মুখ্যমন্ত্ৰী আহিব, বেলেগ ৰাজনৈতিক নেতা আহিব, দল আহিব। গতিকে তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ হিটলাৰী শাসনতন্ত্ৰ বন্ধ কৰি ৰাইজৰ উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক। ড্ৰাগছ মুক্ত এখন অসম কৰক, মদ মুক্ত এখন অসম কৰক, অসমৰ উন্নয়ন কৰক, অসমৰ মানুহৰ মূল্য বৃদ্ধি ৰোধ কৰক, অসমৰ মানুহৰ ভাল বহু কাম আছে সেই ভাল কামবোৰ কৰা আৰম্ভ কৰক। এইবোৰ নিকৃষ্টতম আৰু নিজ মানসিকতাৰ ৰাজনীতি পৰিহাৰ কৰক অসমৰ মুখ্যমন্ত্ৰী। নহ'লে অসমৰ মুখ্যমন্ত্ৰীক কিন্তু মই পুনৰবাৰ কৈছোঁ অসমৰ ইতিহাসত নহয়, ভাৰতবৰ্ষৰ ইতিহাসত কলা চিয়াহীৰে এজন যে ব্যৰ্থ সাম্প্ৰদায়িক আৰু নিজ মানসিকতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল, এইটো কলা আখৰেৰে ভাৰতবৰ্ষৰ ইতিহাসত কিন্তু লিখা থাকিব। সহজলভ্য ৰাস্তা হৈছে এইটো যে মুছলমানসকলক টাৰ্গেট কৰা। গতিকে এইটো কথা গতানুগতিকভাৱে মুখ্যমন্ত্ৰী টাৰ্গেট কৰি আহিছে। গতিকে আমি এই মুখ্যমন্ত্ৰীৰ এই মানসিকতাক তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানেই যদি গো মাতাৰ প্ৰতি যদি তেওঁৰ ইমানেই দৰদ, তেওঁ তেনেহ'লে শ্ৰীৰামপুৰৰ পৰা অসমৰ মাটিৰে যিবিলাক গোধন যে সৰবৰাহ হৈ আছে, মেঘালয় উত্তৰ পূৰ্বাঞ্চললৈ গৈ আছে বা উত্তৰ পূৰ্বাঞ্চলত যি নিধন হৈ আছে, অসমৰ মাটিৰে কিয় যাবলৈ দিছে? অসমৰ মাটিত চেণ্ডিকেট চলাবলৈ কিয় দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? আজি মেঘালয়ত যে গো হত্যা হৈ আছে, মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ছেট কৰিব পাৰিবনে? অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ছেট কৰিব পাৰিবনে? নাগালেণ্ড, মিজোৰাম এইবিলাকৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ছেট কৰিব পাৰিবনে? মুখ্যমন্ত্ৰীৰ বুকুত সাহস আছে নেকি ভাৰতবৰ্ষৰ যিবিলাক 5 ষ্টাৰ হোটেলত গো মাংস চলে এইবিলাক বন্ধ কৰিবৰ কাৰণে? আজি ভাৰতবৰ্ষত বিশ্বৰ 3য়খন দেশ য'ত গো মাংস ৰপ্তানি কৰা হয়। আজি গো মাংস ৰপ্তানি কৰা ভাৰতবৰ্ষৰ 3য়খন দেশ। আজি আল কাবিৰ নাম দিয়া হৈছে মুছলমান। ইয়াৰ মালিক কোন? সতীশ। আৰু ইয়াৰ মালিক আন এটা আছে অল আৰবিয়া এক্সপৰ্টিং প্ৰাইভেট লিমিটেড কোম্পানী। ইয়াৰ মালিক কোন হৈছে? সুনীল। গতিকে এই মানুহবিলাক কি মুছলমানটো নহয়? এই মানুহবিলাক হিন্দু মানুহ। গতিকে এইবিলাকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে মুখ্যমন্ত্ৰীৰ হাতত সাহস হ'ব নেকি? আজি ভাৰতবৰ্ষই যে গো মাংস ৰপ্তানি কৰি আছে এইবিলাক বন্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ব্যৱস্থা ল'ব নেকি? গতিকে অসমত বাৰে বাৰে এনেকুৱা ধৰণৰ ধৰ্মীয় মেৰু, ধৰ্মীয় আৱেগ, ধৰ্মীয় ৰহণ হানি, মুছলমান হিন্দু কৰি পেলাই আচলতে মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিব